নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈছোঁ আপোনালোকলৈ আজি অম্বুবাচীৰ বিষয়ে এক ভিডিঅ'। চাওঁ এই বছৰ অম্বুবাচী কেতিয়া আৰু আমি অম্বুবাচী কিয় পালন কৰোঁ। আহাৰ মাহৰ যিদিনা সূৰ্যদেৱ ৰাহুৰ নক্ষত্ৰ আদ্ৰাৰ প্ৰথম চৰণত প্ৰৱেশ কৰে তেতিয়াই মা ধৰিত্ৰী ঋতুমতী হয় আৰু পৃথিৱী তেতিয়া মিথুন ৰাশিস্থ হয়। তাকে আমি অম্বুবাচী হিচাপে মানো। ভাৰতৰ বিভিন্ন স্থানত বিভিন্ন নামে এই অম্বুবাচী পালন কৰা হয়। কোনো লোকসকলে ৰজ উৎসৱ আৰু কোনো লোকে ইয়াক অমাৱতী বুলি পালন কৰে। অসমত আমতি হিচাপে পালন কৰা হয় এই অম্বুবাচী মেলা। আমতি আমাৰ অসমৰ কামাখ্যা মন্দিৰৰ এক মুখ্য ধাৰ্মিক উৎসৱ। আমতি আৰম্ভ হোৱাৰ দিনৰ পৰা 3 দিন মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হয় আৰু 3 দিনৰ দিনা মন্দিৰ খোলা হয়। এই 3 দিনত কোনো ব্যক্তি প্ৰৱেশ নিষিদ্ধ কৰা হয় এই মন্দিৰৰ ভিতৰত। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ দেশ বিদেশৰ পৰা ধাৰ্মিক ব্যক্তি তথা সাধু সন্যাসীৰে আগমন হৈ ভৰি পৰে কামাখ্যা মন্দিৰ। কামাখ্যা দৰ্শন কৰিবলৈ দেশ বিদেশৰ পৰা যাত্ৰীসকলো আহে আৰু তান্ত্ৰিকসকলে তন্ত্ৰ সাধনাৰ কাৰণে এইকেইদিন কামাখ্যা ধামতেই স্থিতাপি লয়। সাধাৰণতে প্ৰত্যেক বছৰে 22 জুনৰ পৰা এই মেলা উৎসৱ পালন কৰা হয়। এই বছৰ 21 জুন 2024 চনৰ ৰাতি 11:52:08 অম্বুবাচী আৰম্ভ হ'ব আৰু লগে লগে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হ'ব আৰু 3 দিনৰ অন্তত অৰ্থাৎ 25 তাৰিখৰ দিনা মন্দিৰৰ দুৱাৰ খোলা হ'ব আৰু দৰ্শনাৰ্থীৰ কাৰণে প্ৰৱেশৰ অনুমতি দিয়া হ'ব। এই উৎসৱ আমি কিয় মানো? দেৱী সতীৰ মৃতদেহটো 52 টুকুৰা দেশৰ বিভিন্ন ঠাইত বিষ্ণুৰ চক্ৰৰ দ্বাৰা খণ্ড খণ্ড কৰি কৰিছিল আৰু তেতিয়া আমাৰ গুৱাহাটীৰ এই নীলাচল পাহাৰত সতীৰ জনিভাগ পৰিছিল আৰু ইয়াতেই মা কামাখ্যাৰ শক্তিপীঠ স্থাপন হৈছিলে। সেইকাৰণে বছৰ এই নিৰ্দিষ্ট দিনত মাতৃ ঋতুমতী হয়। মান্যতা অনুযায়ী এই ঋতুমতীৰ সময়ত মন্দিৰৰ গৰ্ভগৃহত অৰ্থাৎ গৰ্ভস্থানত যি জনিভাগ আছে সেই জনিভাগত শুদ্ধ বগা বস্ত্ৰৰে ঢাকি ৰখা হয়, কিন্তু ঋতুৰ অন্তত এই বগা বস্ত্ৰ ৰঙা হৈ থাকে। আৰু যিসকলে এই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যায় আমতিৰ সময়ত তেওঁলোকে সেই সময়ত প্ৰসাদ হিচাপে মা কামাখ্যাৰ সেই ৰঙা বস্ত্ৰ সংগ্ৰহ কৰি ল'ব পাৰে আৰু এই বস্ত্ৰ ঘৰত ৰাখিলে বিভিন্ন বাধা বিঘিনিৰ পৰা মুক্ত হৈ থাকিব পাৰি, আৰ্থিক অনাটন অঘটনৰ পৰাও মুক্ত হ'ব পাৰি। আৰু এই বছৰ এই অম্বুবাচীৰ মেলাৰ সময়সূচী এনেধৰণৰ: 21 জুন 2024 চন ৰাতি 11:52:08 প্ৰবৃত্তি আৰু 25 জুন দিনৰ 11:46 ইয়াৰ নিবৃত্তি হ'ব আৰু অদ্ৰিক মতে ৰাতি 8:56 যোৱাতহে নিবৃত্তি আছে। অম্বুবাচীৰ ভিতৰৰ এই সময়ছোৱাত সৰ্পভয় নিবাৰণৰ কাৰণে এৱা গাখীৰ খোৱা আৱশ্যক আৰু পবিত্ৰী আৰু নিবৃত্তিৰ কালছোৱাৰ পৰ্যন্ত হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা প্ৰবৃত্তি ইত্যাদি বা যাত্ৰা আদি শুভকৰ্ম কৰাটো নিষেধ। আৰু অম্বুবাচীৰ সময়ত বেদ বেদাংগ অধ্যয়ন আৰু ভূমিকৰ্ষণো নিষেধ। যতি ব্ৰতী বিধৱা আৰু দ্বিজগণৰ অৰ্থাৎ ব্ৰাহ্মণৰ প্ৰাগদ্ৰব্য ভক্ষণো নিষেধ। প্ৰমাণ যথা যতিনো ব্ৰতী নৈবস্য বিধৱাস্য দ্বিজস্য চ অম্বুবাচী দিনে শৈৱ পাকং কীৰ্তন ভক্ষয়ত। সাধাৰণতে মা কামাখ্যাৰ দৰ্শনৰ কাৰণে নিত্য পূজাৰ সময় হ'ল এনেধৰণৰ: শিলা স্নান ৰাতিপুৱা 5:30, নিত্য পূজা ৰাতিপুৱা 6 বজাত, ভক্তৰ দৰ্শনৰ সময় 8 বজাৰ পৰা আৰু মন্দিৰ দিনৰ 1 বজাৰ পৰা 2:30 বন্ধ থাকে আৰু আবেলি আকৌ দৰ্শনৰ সময় 2:30 পৰা 5:15 আৰু আৰতিৰ সময় গধূলি 7:30। গতিকে অম্বুবাচী বাহিৰৰ দিনত আপোনালোকে এই সময়সূচী হিচাপে দৰ্শন কৰিবলৈ পৰিকল্পনা কৰিব পাৰে আৰু এবাৰ হ'লেও মা কামাখ্যা মন্দিৰ দৰ্শন কৰক আৰু নিজৰ লগতে পৰিয়ালবৰ্গৰ সুখ শান্তিৰ কাৰণে কামনা কৰক। ধন্যবাদ।